নিশ্চয়কৈ মাথো ১ ঘণ্টা সময় বাকী আৰু ১ ঘণ্টাৰ পিছতে যেতিয়া ইয়াত প্ৰথমটো ৰঙা বল পৰিব তেতিয়াই এক ঐতিহাসিক ক্ষণ হ'ব কাৰণ প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ। এই মুহূৰ্তত মই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰৰ যি দৃশ্য সেয়া আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক কিদৰে যিসকল অনুৰাগী ক্ৰিকেট অনুৰাগী তেওঁলোক আহিছে আৰু সকলোৱে তেওঁলোকৰ যি নিৰ্ধাৰিত প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু এখন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছে স্বাভাৱিকতে নিৰাপত্তা কটকটীয়া কৰা হ'ব, কোনো ধৰণৰ সুযোগ তেওঁলোকে দিব নিবিচাৰিব দুষ্কৃতিকাৰীক। আৰু এই মুহূৰ্তত যদি আপোনালোকে চাই তেনেহ'লে দেখিব নিজৰ নিজৰ টিকট দেখুৱাই যিসকল দৰ্শক বা অনুৰাগী তেওঁলোক ষ্টেডিয়ামলৈ অহা পৰিলক্ষিত হৈছে। আমি কিছু দূৰ আগুৱাই যাবলৈ চেষ্টা কৰিম, মোৰ সতীৰ্থ দীপকে আপোনালোকক দেখুৱাব কাৰণ প্ৰথমবাৰৰ বাবে যিহেতু গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ এখন অনুষ্ঠিত হৈছে সেয়েহে যিসকল অনুৰাগী তেওঁলোক আহিছে। দাদা ক'ৰ পৰা আহিছে? আমি টিহুৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে? খুব এটা সুন্দৰ পৰিৱেশ, আজি প্ৰথমবাৰৰ বাবে টেষ্ট মেচ অনুষ্ঠিত হ'ব। ভাল লাগিছে, খুব ভাল লাগিছে। আমি আৰু আশাবাদী ভৱিষ্যতেও আৰু এনেকুৱা খেলা হৈ থাকক ইয়াত। আমি চাম, আহিম, সকলোৱে চাম। মেচখনক লৈ কেনেধৰণৰ আশা কৰিছে? মেটচটো ইণ্ডিয়া জিকিলে ভাল পাম, সেইটোৱে আশা, বেলেগ নাই আশা কৰিম। দাদা মই আপোনাৰ ওচৰলৈ আহিম, কিছু যদি আগুৱাই আহে। সকলো অপেক্ষা কৰি আছিল বহু বছৰৰ পৰা যে গুৱাহাটীতো এখন টেষ্ট মেচ এখন হওক আৰু সেই মুহূৰ্তটো এতিয়া আহি পৰিছে। হয়, আমি বহুত আনন্দিত আৰু এইটোৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ। আৰু টেষ্ট ক্ৰিকেটবিলাক হ'ব লাগে, টেষ্টটোৱে মেইন আমাৰ ক্ৰিকেটৰ। যিবিলাকে ক্ৰিকেট চাই চবে জানে টেষ্টটো মেইন খেলা। তো সেইকাৰণে আমি প্ৰথম টেষ্ট বুলি গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথম টেষ্টৰ প্ৰথম দিনা আমি সাক্ষী হ'বলৈ আহিছোঁ আমি। আৰু এইবাৰ ঋষভ পন্তৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে ভাৰতীয় দল টেষ্ট ক্ৰিকেট খেলিব। ঋষভ পন্তৰ কাৰণেও এটা ভাল দিন আজি। ভাল দিন, তেখেতটো বহুত ভাল প্লেয়াৰ, মানে ধুনীয়া লাগে টেষ্ট মেচেই হওক। আৰু বুমৰা আছে, তো ভাল লাগিব আৰু জাদেজা আছে। আমি অপেক্ষাত আছোঁ আৰু চাওঁ মুহূৰ্তবোৰ মানে আমি সাঁচি ৰাখিম আৰু। এই শৃংখলাটো যদি ৰক্ষা কৰিব আছে ভাৰতে তেনেহ'লে এইখনত জয়ৰ বাহিৰে বেলেগ কোনো উপায় নাই কাৰণ প্ৰথম দিনাখন ইডেনত প্ৰথম যিখন টেষ্ট আছিল তাতে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিছে। তো এইবাৰ তেওঁলোকে ৰক্ষা কৰিব পাৰিবনে শৃংখলা? আমাৰতো বিশ্বাস নিশ্চয় পাৰিব আৰু পাৰিব লাগিবও। এইটো নহ'লেতো মানে WTCৰ কথা আছে। নিশ্চয়কৈ মই আপোনালোকক দেখুৱাম ইয়াৰ পৰিৱেশটো কাৰণ এতিয়া যিহেতু সময় চমু চাপি আহিছে সেয়েহে যিসকল ক্ৰিকেট অনুৰাগী বা ক্ৰিকেটৰ যিসকল দৰ্শক তেওঁলোক আহিছে। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ, যথেষ্ট আশাৰে আপোনালোক আহিছে, প্ৰথমবাৰৰ বাবে গুৱাহাটীত টেষ্ট হ'ব। খুবেই মানে এক্সাইটেড হৈ আছোঁ। এতিয়া ধৰক টেষ্ট মেচহে আৰম্ভ হ'ব, তথাপিও আৰম্ভ হোৱাৰ আগতে চাব পাৰিলে খুবেই ভাল। সেইকাৰণে খুব সোনকালে ঘৰৰ কাম চাম কৰি আজৰি হৈ আহিছোঁ। ইয়াতে প্ৰথমবাৰৰ বাবে হ'বলৈ গৈ আছে, চ' বিৰাটেই এক্সাইটেড, খুব ভাল লাগিছে। এনেকুৱা পদক্ষেপ মানে ফাৰ্ষ্ট টাইম লৈছে আমাৰ অসমখন, আৰু বেছি আগুৱাই যাওক এই ক্ষেত্ৰত, খেলৰ ক্ষেত্ৰত। সেইটোৱে মানে আমি উইচ কৰিছোঁ আৰু গোটেইখিনি। মই যদি আপোনাক সোধোঁ তেতিয়াহ'লে আপোনাৰ পচন্দৰ খেলুৱৈ বা ক্ৰিকেটাৰ কোন বুলি ক'ম? এনেইতো মোৰ পচন্দৰ খেলুৱৈ অল টাইম ফেভাৰেট ধোনীয়ে হয়, কিন্তু এতিয়াতো আৰু ধোনীয়ে ৰিটায়াৰমেণ্ট ল'লে যেতিয়া, এতিয়া ঋষভ পন্থ ভাল লাগে। আজি সেইকাৰণে খেল চাব আহিছোঁ। আৰু ঋষভ পন্থে আজি প্ৰথমবাৰৰ বাবে টেষ্টত কেপ্টেইনশ্বিপ কৰিব, সেইটো কাৰণে খুবেই বেছি এক্সাইটেড আৰু সেইকাৰণে আহিছোঁ একচুৱেলি চাবলৈ। আৰু এনেকুৱা সুবিধাটো আমি সদায় নাপাওঁ, সেইকাৰণে মানে আজি ওলাই আহিছোঁ আৰু ৰাতিপুৱাই। ধন্যবাদ জনাইছোঁ। মই আপোনালোকক পৰিৱেশটো দেখুৱাম। চাওক বহু সংখ্যক ইয়াতে অনুৰাগী আহিছে, ভাৰতীয় দলৰ জাৰ্চি পিন্ধি বহু সংখ্যক অনুৰাগী আহিছে। মই আপোনাৰ ওচৰলৈ আহিম, ক'ৰ পৰা আহিছে? মই বিষ্ণুচালিৰ পৰা আহিছোঁ। কিমান এক্সাইটমেণ্ট, কেনেকুৱা মেটছক? এক্সাইটমেণ্ট একদম 100% ফুল এক্সাইটেড হৈ আছোঁ আমি চবে। পৰিৱেশটো কেনেকুৱা পাইছে? পৰিৱেশটো বহুত ধুনীয়া পাইছোঁ আৰু বহুত ধুনীয়াকৈ মেইনটেইন কৰিছে, ট্ৰাফিক হ'ব দিয়া নাই, সেইটো ভাল লাগিছে আটাইতকৈ বেছি। আৰু কেনেধৰণৰ আশা কৰি আহিছে মেটছখনক লৈ? মেটছখনকতো আমি এইটোৱে আশা কৰিছোঁ যে 100% টিম ইণ্ডিয়া জয়ী হ'ব, সেইটোৰ আশাতে চাব আহিছোঁ। আৰু যদি ৰিজাল্টটো আমি ভাবামতে নহয় তথাপিও 100% টিম ইণ্ডিয়াক ছাপোৰ্ট কৰিম। নিশ্চয়কৈ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ বহুকেইজন লোক আহিছে। কেনেধৰণৰ আপোনালোকৰ গোটেই, যিহেতু দেখিছোঁ আপুনি কেইবাজনো বন্ধু আহিছে একেলগে, কেনেধৰণৰ আশা লৈ আহিছে মেটছখনক? মেটছখনৰ আশা কৰোঁ যে ইণ্ডিয়াৰ টিমে ভাল পাৰফৰ্মেঞ্চ দিয়ক। আমি যোন প্লেয়াৰকে ছাপোৰ্ট কৰিম বুলি ভাবিছিলোঁ, মানে ৰিটায়াৰমেণ্ট লৈ ল'লে আৰু অলপ দুখ লাগে। কোন প্লেয়াৰ? বিৰাট কোহলি মই বিগ ফেন। কিন্তু এতিয়াও ভাৰতীয় দলৰ বহু কেইগৰাকী প্ৰতিভাৱান তাৰকা খেলুৱৈ আছে। আমি তেখেতকে আমি ছাপোৰ্ট কৰিবলৈ আহিছোঁ, আশা কৰোঁ যে তেখেতে ভাল পাৰফৰ্মেঞ্চ দিয়ক। নিশ্চয়কৈ এইবাৰৰ যিখন মেটছ অনুষ্ঠিত হ'ব
এই মেটছখনক লৈ যথেষ্টখিনি সূচীৰ ক্ষেত্ৰত সাল সলনি কৰা হৈছে ভাৰতত এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰথম ছেছনৰ অন্তত লাঞ্চৰ পৰিৱৰ্তে এইবাৰ টিৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ পিছত লাঞ্চৰ ব্যৱস্থা কৰা হৈছে অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিকভাৱে বা উত্তৰ পূৰ্বাঞ্চলৰ যি সময়ৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চল সদায় আগত সেয়েহে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই টেষ্ট মেটছখনৰ আধা ঘণ্টা পূৰ্বে টেষ্ট মেটছখন অনুষ্ঠিত হ'ব আন স্থানত ভাৰতৰ যদিও 9 বজাত অনুষ্ঠিত হয় কিন্তু গুৱাহাটীৰ এই টেষ্টখন 9 বজাত অনুষ্ঠিত হ'ব আৰু সেয়েহে ইতিমধ্যে দুয়োটা দল ভাৰত আৰু দক্ষিণ আফ্ৰিকা দল ভিতৰত প্ৰৱেশ কৰিছে যিহেতু তেওঁলোকে কিছু লাইট ৱাৰ্ম আপ কৰিব আৰু সেইবাবে তেওঁলোকে ভিতৰত প্ৰৱেশ কৰি তেওঁলোকৰ ৱাৰ্ম আপ তেওঁলোকে কৰিছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰপিছতে দুয়োটা দল ফিল্ডলৈ প্ৰৱেশ কৰিব আৰু তাৰপিছত দুয়োটা দলৰ যি ৰাষ্ট্ৰীয় সংগীত সেই ৰাষ্ট্ৰীয় সংগীত বাজি উঠিব আৰু তাৰপিছতে সৰ্থেবাৰীত প্ৰস্তুত কৰা যি কাঁহৰ বেল সেই বেলটো বজাই আজিৰ এই ঐতিহাসিক মুহূৰ্তৰ শুভাৰম্ভণি কৰা হ'ব এই মুহূৰ্তত আমি আপোনালোকক পুনৰবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু 9 বাজিবলৈ সময় চমু চাপি আহিছে সেয়েহে যিসকল দৰ্শক আছে যিসকল ক্ৰিকেট অনুৰাগী আছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সেই অনুৰাগীসকল আহিছে তেওঁলোকে এইদৰেই ভিতৰত প্ৰৱেশ কৰিবৰ বাবে শাৰী পাতিছে আৰু তেওঁলোকৰ যি টিকট সেইসমূহ দেখুৱাই তেওঁলোকে ভিতৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে মই কিছু বাওঁফালৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ দীপক যিহেতু আছে আপোনালোকক এই দৃশ্য দেখুৱাই গৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ টেষ্ট ক্ৰিকেটক লৈ সকলোৱে অপেক্ষা কৰি থাকে আৰু গুৱাহাটী কেতিয়াও বা অসমতে কেতিয়াও হোৱা নাছিল আৰু এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব গৈ আছে এইটো আমাৰ কাৰণে গৌৰৱৰ দিন আজি অসমবাসীৰ কাৰণে আমি প্ৰথমবাৰৰ বাবে আমি ক্ৰিকেট মেচ চাইছোঁ ইয়াৰ আগতে ওৱান ডে ক্ৰিকেট আমি চাইছিলোঁ T20ও চাইছোঁ আমি বহুত ধৰণৰ ৰঞ্জী ট্ৰফিও আমি খেল চাইছোঁ কিন্তু প্ৰথমবাৰৰ বাবে অসমত আজি ক্ৰিকেট টেষ্ট মেচ হৈ আছে এইটো যিটো পদক্ষেপ আমাৰ অসম ক্ৰিকেট এছ'চিয়েশ্যন বা BCCI দিছে BCCIৰ ছেক্ৰেটাৰী দেৱজিৎ শইকীয়াক বহুত বহুত ধন্যবাদ তেখেতে এই পদক্ষেপ লৈ আজি অসমত যে ক্ৰিকেট প্ৰেমী ৰাইজক এটা সুবিধা দিছে যে তেওঁলোকে টেষ্ট মেচেও আনন্দ উপভোগ কৰক সেইকাৰণে তেখেতক ধন্যবাদ লগতে আমাৰ যে চিফ মিনিষ্টাৰ তেখেতৰ উদ্যোগ নিশ্চিতভাৱে ইয়াত আছে তেখেতকো আমাৰ তৰফৰ পৰা তেখেতক ধন্যবাদ জনাইছোঁ তেওঁলোকে যে অসমবাসীৰ ক্ৰিকেট প্ৰেমীক যে এটা সুযোগ দিছে টেষ্ট ক্ৰিকেটক প্ৰথমবাৰৰ বাবে তেওঁলোকে গোটেই টীমক আমি ধন্যবাদ জনাইছোঁ আৰু অসমবাসীৰ তৰফৰ পৰা আমাৰ ইণ্ডিয়া টীমক এটা আমি জনাইছোঁ যে তেওঁলোকে আহি যে টেষ্ট মেচত যে ড্ৰ কৰিব আগত টেষ্টটো ইণ্ডিয়াই হাৰিছে কিন্তু এই টেষ্টটো ড্ৰ কৰিব এইটো আশা ৰাখি আমি জিকি আমাৰ এই টেষ্ট ছিৰিজটো ড্ৰ কৰিব এইটো আমি আশা ৰাখিছোঁ যেহেতু এইবাৰ ঋষভ পন্তে প্ৰথমবাৰ টেষ্ট ক্ৰিকেটত তেওঁ অধিনায়কত্ব কৰিব তেওঁক লৈ কিদৰে আপোনালোকে গোটেই ঋষভ পন্তৰ দৰে টেলেণ্টেড ক্ৰিকেটাৰ হয়তো নাই তেখেতে বহুতো ভাল টেষ্ট ইংলেণ্ডৰ লগত তেখেতে টেষ্ট চেঞ্চুৰী কৰিছে আমি আশা ৰাখিছোঁ তেখেতে ইয়াত বহুত ভাল খেল প্ৰদৰ্শন কৰিব তেখেতে ইয়াৰ আগতো তেখেতে কেপ্টেইনশ্বিপ কৰিছে নকৰা নহয় কিন্তু তেখেতৰ যিটো খেলৰ যে ধৰণ সেই খেলৰ ধৰণ এটা মানে বেলেগ ধৰণৰ উচ্চতাত ক্ৰিকেটখনক লৈ গৈছে ঋষভ পন্তে তেখেতৰ ডাঙৰ এটা এক্সিডেণ্ট হৈছিল তাৰপিছত তেওঁ যে কামবেক কৰি যে ইণ্ডিয়া টীমক ছাপোৰ্ট দি আছে ইণ্ডিয়া টীমক যে লিড কৰি আছে এইটো কাৰণে তেখেতক আমি অশেষ ধন্যবাদ দিছোঁ আৰু তেখেতে যাতে আমাৰ টীমটোক আজি এই গুৱাহাটীৰ টেষ্ট মেচত যাতে জিকুৱাই লৈ যাব পাৰে সেইটো কাৰণে তেখেতক বহুত আমি আশা ৰাখিছোঁ তেখেতক গুৱাহাটীৰ বাবে এটা ভাল খবৰ বা গুৱাহাটী বা ক্ৰিকেট প্ৰেমী যিসকলে আজি দৰ্শকসকল আহিব কাৰণ ৰবীন্দ্ৰ জাদেজাৰ নিচিনা এক্সপিৰিয়েঞ্চ খেলুৱৈ আছে ঠিক একেদৰে জসপ্ৰীত বুমৰাহৰ দৰে খেলুৱৈ আছে সেই তাৰকা খেলুৱৈকেইগৰাকীও কিন্তু আজি সকলোৱে ওচৰৰ পৰা তেওঁলোকে দেখিব ৰাইট আমি সকলোকে আজি ইয়াৰ ওচৰৰ পৰা দেখিব পাৰিম ৰবীন্দ্ৰ জাদেজা মানে তেখেতে হি ইজ দ্য ওৱান অফ দ্য বেষ্ট মানে অলৰাউণ্ডাৰ তেখেতে 300 ওপৰত টেষ্ট ক্ৰিকেট উইকেট লৈছে আৰু 4000 ওপৰত ৰান কৰিছে হি ইজ দ্য 4th পাৰ্চন ইন দ্য ক্ৰিকেট টেষ্ট হিষ্ট্ৰী যে তেখেতে ইমান ভাল ৰান কৰিছে আৰু ক্ৰিকেটৰ ইমান উইকেট লৈছে আমাৰ 4জন অলৰাউণ্ডাৰ পৃথিৱীত আছে আজিলৈকে ক্ৰিকেট খেলত তাৰ ভিতৰত তেখেতে 4ৰ্থ স্থান লাভ কৰিছে সেইকাৰণে তেখেতে যে ইয়াত আৰু ভাল প্ৰদৰ্শন কৰিব সেইটো আমি আশা ৰাখিছোঁ মই আপোনাৰ ওচৰলৈ আহিম কাৰণ আমি এতিয়া দেখিছোঁ যে T20 বা ওৱান ডে বা এদিনীয়া ক্ষেত্ৰত যদি আমি কওঁ বহুকেইখন T20 মেচ অনুষ্ঠিত হয় ওৱান ডে অনুষ্ঠিত হৈছে কিন্তু প্ৰকৃত ক্ৰিকেট বুলি ক'লে টেষ্ট ক্ৰিকেটটো প্ৰথমে মনলৈ আহে এজন ক্ৰিকেটাৰৰ যোগ্যতা বা তেওঁৰ প্ৰতিভাটো জোখাৰ মাপকাঠি যদি কয় তেতিয়াহ'লে টেষ্ট ক্ৰিকেট আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এটা টেষ্ট ক্ৰিকেট হ'বলৈ গৈ আছে মই একচুৱেলি স্কুলত থাকোঁতে মই ক্ৰিকেট খেলোঁ JB কলেজত আছিলোঁ টীমত আছিলোঁ মই JB কলেজত এতিয়া একচুৱেলি কি টেষ্ট ক্ৰিকেট হ'ল কি
ক্ৰিকেটৰ মেইন ব্লাড যিটো ব্লাড আছে হাউ টু প্লে ক্ৰিকেট সেইটো টেষ্ট ক্ৰিকেটতে হয় আৰু আমাৰ ভাল হৈছে কি ল'ৰা ছোৱালীবোৰ যিবোৰ অলপ ইণ্টাৰেষ্টেড টেষ্ট ক্ৰিকেটৰ কাৰণে তাহাঁতি আজি কিন্তু মেটচ চাব লাগিব বিকজ দিছ ইজ এ হিষ্ট্ৰিকেল ইভেণ্ট আৰু অসমৰ কাৰণে ফাৰ্ষ্ট I wish all the cricketers আৰু যিবোৰ দৰ্শক আছে সবে জানে ভালকে ক্ৰিকেটখন কৰে আৰু অনুৰাগীবোৰ যিকেইটা ক্ৰিকেট প্ৰেক্টিছ কৰে তাহাঁতি জানে আজি খেলখন চাই 4 দিন 5 দিন খেল আছে এইখন জানি চাই থেংক ইউ আৰু মই যদি কওঁ তেনেহ'লে এইবাৰ দেশৰ ক্ৰিকেট হিষ্ট্ৰীত ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে যিখন সূচী কিছু সলনি কৰা হৈছে সময়সূচীটো কাৰণ আমি যদি দেশৰ আন প্ৰান্তত চাওঁ যদি টেষ্ট মেচ যদি হয় তেনেহ'লে প্ৰথম ছেশ্যনৰ অন্তত লাঞ্চ হয় ভোজন বিৰতি হয় আৰু এইবাৰ কিন্তু টি হ'ব চাহ বিৰতিটো আগত হ'ব এইখন কি হ'ল আমাৰ ৰাতিপুৱা ধৰক আমি 4:30 5টা বজাত বেলি উঠে আৰু 4টাৰ ভিতৰত আমি মোটামুটি 4:30 আন্ধাৰ হৈ যায় তো সেইকাৰণে এই চব চেঞ্জ হৈছে যিটো কৰিছে এইটো আমাৰ কাৰণে ভাল নহ'লে কি হয় প্লেয়াৰ্ছৰ কাৰণে লাঞ্চৰ প্ৰব্লেম থাকে টিৰ প্ৰব্লেম থাকে শিডিউলটো চেঞ্জ কৰাৰ কাৰণে প্লেয়াৰ্ছৰ কাৰণে খুব ভাল হৈছে অৰ্থাৎ আমি কওঁ তেনেহ'লে দেশৰ আন স্থানতকৈ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ টাইম জোনটো যে পৃথক সেয়া এই সূচীয়েও সূচাই দিছে নহয় জানো এইটো বৰ ডাঙৰ কথা ক'লে আপুনি কেলে আমি টেষ্ট ক্ৰিকেট আগত পোৱা নাই অসমে পোৱা নাই সেইকাৰণে কেলে আমাৰ যিটো মানে টাইম পিৰিয়ড হয় খেলৰ যিটো টাইম পিৰিয়ড ছেশ্যন শিডিউল যিটো হয় সেইটো বহুত কম থাকে সেইকাৰণে আগত হোৱা নাই থেংকছ টু দেৱজিৎ এণ্ড CM ফৰ দেয়াৰ ইনিচিয়েটিভ খুব ভাল হৈছে আমি লেড এনজয় কৰিম নিশ্চয়কৈ যিহেতু প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট ক্ৰিকেট মেচ সেয়েহে যিসকল ক্ৰিকেট অনুৰাগী আছে তেওঁলোকে যথেষ্ট অপেক্ষা কৰিছে যথেষ্ট আশাৰে বাট চাইছে যে সেই মুহূৰ্তটোৰ বাবে আৰু যিহেতু আজিৰ দিনটোত সেই মুহূৰ্তটো আহিছে যিহেতু প্ৰথমবাৰৰ বাবে টেষ্ট ক্ৰিকেট গুৱাহাটীত অনুষ্ঠিত হ'ব সেয়েহে সকলো এতিয়া উৎফুল্লিত কাৰণ আমি যদি চাওঁ তেনেহ'লে যেতিয়াই অসম ক্ৰিকেটৰ জন্ম হৈছিল সেয়া শ্বিলঙৰ গেৰিছন গ্ৰাউণ্ডে হওক বা নেহেৰু ষ্টেডিয়ামে হওক বা শিলচৰৰ গ্ৰাউণ্ডে হওক সকলোতে কিন্তু আমি দেখিছোঁ যে তাত যদিও ডমেষ্টিক ক্ৰিকেট অৰ্থাৎ ঘৰুৱা ক্ৰিকেট অনুষ্ঠিত হৈছে কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিন্তু টেষ্ট ক্ৰিকেট অনুষ্ঠিত হোৱা নাছিলে কিন্তু এইবাৰ সেই টেষ্ট ক্ৰিকেট অৱশেষত গুৱাহাটীত অনুষ্ঠিত হ'ব আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলবাসীৰ যি আশা যে প্ৰকৃত ক্ৰিকেট তেওঁলোকে ওচৰৰ পৰা চাব টেষ্ট ক্ৰিকেট তেওঁলোকে ওচৰৰ পৰা চাব সেই আশা তেওঁলোকৰ আজি পূৰণ হ'ব আৰু তাৰ বাবে আমি কেইটামান মুহূৰ্ত অপেক্ষা কৰিব লাগিব আৰু সেই কেইটামান মুহূৰ্তৰ পিছতে সেই অপেক্ষাৰ অন্ত পৰিব আমি পৰৱৰ্তী সময়ছোৱাতো যাম ধীৰাজ আপোনাৰ কাষলৈ আমি আপোনাৰ জৰিয়তে দৃশ্যসমূহ চাই যাম ইতিহাস সৃষ্টি কৰি আজি বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টেষ্ট মেচ যেটো ইতিমধ্যে সকলোৱে উল্লেখ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় এখন টেষ্ট মেচ অনুষ্ঠিত কৰাটো সহজ কথা নহয় তথাপি অসমত প্ৰথমবাৰলৈ গুৱাহাটীত প্ৰথমবাৰলৈ আন্তঃৰাষ্ট্ৰীয় এখন টেষ্ট মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ বাবে উৎফুল্লিত হৈ পৰিছে প্ৰতিগৰাকী ৰাজ্যবাসী আৰু এই মেচত আজি ভাৰত দক্ষিণ আফ্ৰিকা দল দুটাই অংশগ্ৰহণ কৰিব তাৰ বাবে ইতিমধ্যে সকলোবিলাক প্ৰস্তুতি তুংগত তুলিছে বৰ্ষাপাৰাৰ বাহিৰ ভিতৰ সকলোবিলাক সাজু কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি তোলা হৈছে কতো সুৰুঙা নৰখাকৈ উইকেটসমূহ নিৰ্মাণ কৰা হৈছে পুৱা 9 বজাত ইতিহাস সৃষ্টি কৰি বৰ্ষাপাৰাৰ 22 গজৰ সেউজ ঘাঁহনিত পৰিব টেষ্টৰ প্ৰথমটো বল আৰু ইয়াৰ লগে লগে অসম ক্ৰিকেটত ঘূৰিত হ'ব সেই সোণালী ইতিহাস বিশ্ব ক্ৰিকেটৰ টেষ্টৰ মানচিত্ৰত বৰ্ষাপাৰা উজ্বলি উঠিব আৰু তাৰ বাবে এতিয়া এনেদৰে প্ৰস্তুতি তুংগত উঠিছে দুইটা দলৰ তাৰকাসকল ক্ৰিকেট তাৰকাসকল আহি উপস্থিত হৈছে খন্তেকৰ পাছতে টছ হ'ব আৰু তাৰ পাছতে আৰম্ভ হ'ব এই ঐতিহাসিক খেলখন